প্ৰাইচটো আমি ৰাখিছো 195 195 নেগোচিয়েবল হৈ যাব বাৰু নেগোচিয়েবল হৈ যাব আহক ডিলাৰত আহক ল'ব ভিজিট লাগিব কৰক আৰু 2015 গাড়ী আৰু যদি আস্কিং ৰাখা আছে তাতে নেগোচিয়েবল হৈ যাব Honda Jazz হয় 2015 হয় হয় প্ৰাইচটো আমি ৰাখিছো 3,20,000 3,20,000 টাকা আস্কিং প্রাইস রাখা আছে যদি ভাই কোনোবাই লম বুলি ভাবি আছে Honda Jazz এখন ধুনীয়া হৈ আছে একদম কালাৰ অৰিজিনাল পেইণ্টতে আছে টায়াৰ সব অৰিজিনাল টায়াৰ পাই যাব আৰু যদি ভাই কোনোবাই এখন লাগে ল'ব পাৰিব একদম গাড়ী কত 1 টকাৰ কাম কৰিব নালাগে গাড়ী লৈ যাব আৰু চলাব এখন ডিজেল হয় গাড়ী ডিজেল ভাৰ্সন হয় এখন যদি ভাই কোনোবাই লম বুলি ভাবে এখন ল'ব পাৰিব ডিজেল হয় এখন ফাইনান্স হৈ যাব নহয় এখন আপোনাৰ ক্ৰেটা ভিটি আছে এক্সেপশনাল হয় অৰুণাচল ৰেজিস্ট্ৰেচন হয় 2020 ৰ হয় প্ৰাইচটো আমি ৰাখিছো 750 অৰুণাচল ৰেজিস্ট্ৰেচন যদি কোনোবাই লাগে Honda Creta হয় এখন সব আছে টায়াৰ অৰিজিনালতে আছে গাড়ী একদম টিপটপ কন্ডিশনৰ যদি অৰুণাচলৰ পৰা কোনোবাই চাই আছে অৰুণাচলৰ পৰা এখন ফাইনান্স হ'ব নেকি যেহেতু এখন অৰুণাচলৰ গাড়ী হয় এখন ফাইনান্স কৰা যাব পাৰে নেকি পাৰিব এখন হয় ফাইনান্স হৈ যাব Spark 2013 ৰ হয় হয় একদম লো বাজেটৰ গাড়ী যদি বিচাৰিছে কোনোবাই লো বাজেটৰ বিচাৰিছে এখন আস্কিং ক'ব পাৰে 135 মাত্ৰ 1,35,000 টকাত এখন ল'ব পাৰিব যদি কোনোবাই ল'ম বুলি ভাবি আছে একদম কম বাজেটৰ গাড়ী লাগে একদম কম বাজেটৰ তেনেহলে এখন ল'ব পাৰিব একদম কম বাজেটৰ ৰাখা আছে টায়াৰ সব ভালে আছে আপোনালোকে আহক ভিজিট কৰে এখন ফাইনান্স নহব এখন কেছত ল'ব লাগিব যদি ভাই কোনোবাই একদম কেছত ল'ব পাইছে একদম লো বাজেটৰ এখন কেছত ল'ব লাগিব ফাইনান্স নহব 135 লাখ আছে তাতে কিবা এটা এখন ডিটেইলছ দিয়ক বাইদেউ এখন কোনটো মডেলৰ বেলেনো যেটা 2024 ৰ হয় 24 ৰ আৰু এখনৰ ডিটেইলছ দিয়ক এখনৰ আস্কিং কিমান কৈছিলে 770 ৰাখা আছে আস্কিং প্ৰাইস নেগোচিয়েবল হৈ যাব আমি ভিতৰ ফালে দেখাব কাৰণে সব গাড়ী লগ হৈ আছে এখন দেখাব কাৰণে এখন গুৱাহাটী ষ্টেচনৰ যদি ভাই কোনোবাই ল'ম বুলি ভাবি আছে এখন ল'ব পাৰিব 770 ৰাখা আছে আস্কিং প্ৰাইস তাতে নেগোচিয়েবল হৈ যাব এখন গুৱাহাটী ষ্টেচনৰ এইখন এল্ট্ৰছ XM প্লাস 2024 ৰ হয় এইখনো লো ৰানিং চলা আপোনাৰ হয় দেখিলে আপোনালোকে চাই বুজিব পাৰিব হয় গাড়ী টেষ্ট ড্ৰাইভ খানে ল'ব পাৰিব এখন আস্কিং কিমান কৈছে বাইদেউ 685 আস্কিং ৰাখা আছে তথাপি নেগোচিয়েবল হৈ যাব যদি ভাই কোনোবাই ল'ম বুলি ভাবিছে টাটা এল্টছ একদম ধুনীয়া হৈছে গাড়ী 1 টকাৰ স্কেচ পৰা নাই গাড়ী 1 টকাৰ কাম নাই ইকো ভ্যান যদি ভাই কোনোবাই কমাৰ্চিয়েলৰ লাগে বহুতে কমাৰ্চিয়েলৰ বিচাৰি থাকে ইকো ভ্যান এখন ভাড়া মাৰিবৰ কাৰণে একদম ধুনীয়া হ'ব 7 সিটাৰ বা 8 সিটাৰ 11 সিটাৰ ন এখন 11 সিটাৰ যদি কোনোবাই ল'ম বুলি ভাবি আছে ল'ব পাৰিব আৰু এখন আস্কিং কিমান আৰু কিমান মডেল বাইদেউ কৈ দিবচোন এইখন 2022 আমি ৰাখিছো 450 2022 ৰ হয় এখন 450 ৰাখা আছে আমি ভিতৰ ফালে দেখাই দি আছো কেনেকা ইন্টেৰিয়ৰ দেখাইছো আৰু নেগোচিয়েবল হৈ যাব যদি ভাই কোনোবাই ইকো ভ্যান ল'ম বুলি ভাবি আছে কমাৰ্চিয়েল এখন ল'ব পাৰিব বহুতে ধুনীয়া হৈ আছে গাড়ী 1 টকাৰ কাম নাই টায়াৰ সব চাই দি আছো দেখাই দি আছো আৰু এখন গুৱাহাটী ষ্টেচনৰ হয় যদি কাৰোবাৰ লাগে এখন ল'ব পাৰিব স্ক্ৰীনত নাম্বাৰ আছে যোগাযোগ কৰিলে কিবা এটা আৰু ডিসকাউন্ট হৈ যাব ল'ম বুলি ভাবি আছে ইকো স্পৰ্ট এখন ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিচন আছে গাড়ীৰ অৰিজিনাল পেইণ্টতে আছে গাড়ী এখন ফাইনান্স হৈ যাব যদি কোনোবাই ফাইনান্স কৰাম বুলি ভাবি আছে ফাইনান্স হৈ যাব টায়াৰ সব দেখাই দি আছো কেনেকুৱা কণ্ডিচন টায়াৰ একদম 89% টায়াৰ অৰিজিনাল পাইব একদম টায়াৰ অৰিজিনাল টায়াৰ যদি ভাই কোনোবাই লাগে এখন ল'ব পাৰিব একদম ধুনীয়া হৈ আছে গাড়ী 1 টকাৰ কাম নাই সব অৰিজিনাল পেইণ্টতে আছে আৰু এখানে ফাইনান্স হৈ যাব 35% দিলে ওলাই যাব আৰু এখন আস্কিং কিমান কৈছে আৰু মডেলটো কিমান কৈ দিও অলপ এইখন 2015 ৰ হয় হয় প্ৰাইসটো আমি ৰাখিছো 3,70,000 2015 মডেল সুইফট ডিজায়াৰ এখন যদি একদম কম বাজেটৰ সুইফট ডিজায়াৰ লাগে এখন ল'ব পাৰিব একদম ধুনীয়া আছে অৰিজিনাল পেইণ্টতে আছে অলপ স্ক্ৰ্যাচ আছে একদম অৰিজিনাল পেইণ্টতে আছে গাড়ী 1 পইচাৰ কাম নাই যদি কোনোবাই কম বাজেটৰ সুইফট ডিজায়াৰ লাগে এখন লৈ যাব পাৰিব একদম ব্ৰেণ্ড নিউ কণ্ডিচনৰ গাড়ী 1 টকাৰ কাম নাই এখন পেট্ৰলৰ হয় পেট্ৰল ইঞ্জিন হয় যদি কোনোবাই লাগে টায়াৰ 80% টায়াৰ অৰিজিনাল পাব আৰু কালাৰ যথেষ্ট অৰিজিনাল কালাৰ আছে যদি কোনোবাই লাগে নেক্সট এখন গ্ৰেনাইটেড নিঅস 2024 ৰ মডেল আপোনাৰ মাত্ৰ 29,000 কিলোমিটাৰ চলিছে মাত্ৰ 29,000 চলিছে অনলি 29,000 ৰানিং চলিছে যদি কোনোবাই ল'ম বুলি ভাবি গ্ৰেনাইটেড নিঅস এখন হয় একদম ধুনীয়া গুড কণ্ডিচন আছে একদম সিট কাৰ চাও হৈছে একদম কত একদম লেটাৰ হোৱা নাই 60 হৈ আছে গাড়ী 1 টকাৰ কাম নাই গাড়ী যেনেকা শ্বৰুমৰ পৰা লৈ আহে তেনেকাই আছে একদম টিপটপ কণ্ডিচন যদি কোনোবাই গ্ৰেনাইটেড নিঅস বিচাৰি আছে এখন ল'ব পাৰিব গুৱাহাটী ষ্টেচন একদম এখন আস্কিং কিমান কৈছে বাইদেউ 620 নেগোচিয়েবল প্ৰাইস হ'ব ন হৈ যাব এখন নেগোচিয়েবল হ'ব আৰু যদি কোনোবাই ল'ম বুলি ভাবি গ্ৰেনাইটেড নিঅস এখন ল'ব পাৰিব এখন ফাইনান্স হৈ যাব এখন আসলে কি আছিল এখন নেক্সট এখন ইয়ন এৰা প্লাস 2018 ৰ হয় প্ৰাইসটো আমি ৰাখিছো 240
হয় যদি কোনোবা ইয়ন বিচাৰি আছে একদম কম বাজেটৰ 240 ৰাখা আছে এখন যদি মানে কম ল'ম বুলি ভাবে ডিসপ্লে লগোৱা আছে সব আছে ইয়ন এখন ল'ব পাৰিব 240 ৰাখা আছে আস্কিং প্ৰাইস নেগোচিয়েবল হৈ যাব সব এটা নেগোচিয়েবল প্ৰাইস কৈ আছো আপোনালোকে দিলে ভিজিট কৰক তাতে কিবা এটা ডিসকাউন্ট হৈ যাব পিছফালে আছিল এলটো এখন ডিটেইলছ দিব এখন এলটো কেটেন ভিএক্স অটোমেটিকত পাব অটোমেটিকত হয় এখন ডিটেইলছ ক'ব এখন 2018 মডেলৰ হয় 2018 মডেল হয় আৰু এখন আস্কিং কিমান কৈছে বাইদেউ প্ৰাইসটো আমি ৰাখিছো 3,10,000 এখন নেগোচিয়েবল হ'বনে হয় হ'ব আস্কিং কিমান কৈছিলে 3,10,000 3,10,000 টকা আস্কিং ৰাখা আছে তাতে নেগোচিয়েবল হৈ যাব যদি কোনোবাই ল'ম বুলি ভাবে এখন এলটো কেটেন হয় বহুতে এলটো কেটেন বিচাৰি থাকে চাহ আছে একদম ধুনীয়া গুণগুণ আছে সিলভাৰ কালাৰত আছে গুৱাহাটী ষ্টেচন টায়াৰ সব আছে টায়াৰ একদম এইখনো সুইফট ভিএক্স অটোমেটিকত পাব আপোনালোকে হয় 2018 হয় প্ৰাইসটো আমাৰ ৰাখা গৈছে 490 যদি ভাই কোনোবাই ল'ম বুলি ভাবি আছে সুইফট এখন ভিএক্স হয় দেখাই দি আছো ভিতৰৰ ফালৰ পৰা একদম ধুনীয়া গুড কণ্ডিশ্যন আছে একদম গাড়ী এক টকাৰ কাম নাই শ্বৰুম কণ্ডিশ্যনৰ যদি কোনোবাই ল'ম বুলি ভাবি আছে সুইফট ভিএক্স এখন ল'ব পাৰিব একদম গুৱাহাটী ষ্টেচন একদম খুবই ধুনীয়া হৈ আছে গাড়ী এক টকাৰ কাম নাই লৈ যাওক আৰু চলাওক গাড়ী ক'তো স্কেচো কৰা নাই গাড়ী একদম টিপ টপ কণ্ডিশ্যন যদি কোনোবাই ল'ম বুলি ভাবে এখন ল'ব পাৰিব 17 বেলেনো যেটা হয় আপোনাৰ প্ৰাইসটো ৰাখিছো 4,30,000 4,30,000 টকা ৰাখা আছে আস্কিং প্ৰাইস যদি কোনোবাই বেলেনো ল'ম বুলি ভাবি আছে একদম ভাল কণ্ডিশ্যনৰ টিপ টপ এখন ল'ব পাৰিব একদম ধুনীয়া কণ্ডিশ্যনৰ এখন বেলেনো একদম টিপ টপ অৰিজিনাল পেইণ্টতে আছে যদি কোনোবাই ল'ম বুলি ভাবে চাওক আছে গুৱাহাটী ষ্টেচন আৰু ল'ব পাৰিব ভিতৰত লক হৈ আছে লক দেখাব পৰা নাই টায়াৰ দেখাই দি আছে একদম টিপ টপ কণ্ডিশ্যন গাড়ীৰ এক টকাৰ কাম নাই একদম খুবেই ধুনীয়া আছে কালাৰ চালাৰ সব অৰিজিনাল পেইণ্টতে আছে চাওক এইটো সুইফটখন এইখন 2023 হয় হয় সুইফট ভিএক্স আপোনাৰ প্ৰাইসটো আমি ৰাখিছো 595 590 ফাৰ্ষ্ট ওনাৰ গাড়ী ফাৰ্ষ্ট ওনাৰ ন লো ৰানিং চলা আপোনাৰ 36,000 চলিছে মাত্ৰ মাত্ৰ 36,000 চলিছে যদি কোনোবাই ল'ম বুলি ভাবে সুইফট এখন একদম ধুনীয়া টিপ টপ কণ্ডিশ্যনৰ গাড়ী যিমানখিনি দেখাই দিছো সব টিপ টপ কণ্ডিশ্যনৰ পাব এখন মেঘালয় ষ্টেচনৰ হয় যদি কোনোবাই মেঘালয়ৰ পৰা চাই আছে তাৰ কাৰণে একদম সুবিধা হ'ব মেঘালয় ষ্টেচনৰ গাড়ী আৰু সব হৈছে একদম টায়াৰ চায়াৰ সব অৰিজিনেল পেইণ্টতে আছে যদি কোনোবাই ল'ম বুলি ভাবে এখন ফাইনেন্স হ'বনে বাইদেউ মেঘালয় ষ্টেচন ফাইনেন্স হ'ব নেকি ফাইনেন্স হ'ব এখন ফাইনেন্স হৈ যাব মেঘালয় ষ্টেচন তথাপি ফাইনেন্স হৈ যাব এখন ডিটেইলছ দিব বাইদেউ এখন চনেট আপোনাৰ 2020 হয় হয় প্ৰাইসটো আমি ৰাখিছো 7,20,000 7,20,000 যদি কোনোবাই ল'ম বুলি ভাবি আছে কিয়া চনেট এখন ল'ব পাৰিব একদম টিপ টপ কণ্ডিশ্যনৰ গাড়ী এক টকাৰ কাম নাই সব আছে ভিতৰত দেখাই দি আছো একদম টিপ টপ কণ্ডিশ্যনৰ চাৰিটা পাৱাৰ নি পাব একদম ধুনীয়া গুড কণ্ডিশ্যন আছে একদম সব আছে পিছফালৰ পৰা এখন নেগোচিয়েবল প্ৰাইস ৰাখা আছে টায়াৰ সব টায়াৰ 80% টায়াৰ অৰিজিনেল টায়াৰ পাব আৰু যদি কোনোবা এখন ল'ম বুলি ভাবে ল'ব পাৰিব এখন ফাইনেন্স হয় যদি বিচাৰে হয় চাব আহিব পাৰে প্ৰাইসটো আমাৰ প্ৰাইসটো কিমান ক'লে 485 হয় 485 হয় আস্কিং প্ৰাইস ন এখন ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব এখন 485 ৰাখা আছে আস্কিং প্ৰাইস যদি কোনোবা লাগে কম বাজেটৰ একদম এখন ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিশ্যনৰ আছে Hyundai City একদম ধুনীয়া গুড কণ্ডিশ্যন আছে কালাৰ সব হৈছে একদম অৰিজিনাল পেইণ্টতে আছে যদি কাৰোবাৰ লাগে এখন ফাইনেন্স কৰাই লৈ যাব পাৰিব নেক্সট এখন চিয়াজ এইখন চিয়াজ 2017 মডেল হয় প্ৰাইসটো আমি ৰাখিছো 495 আস্কিং প্ৰাইস হয় বহুতে ভাল কণ্ডিশ্যনৰ যদি কোনোবাই চিয়াজ ল'ম বুলি ভাবি আছে ল'ব পাৰিব একদম চাও পাইছে ইন্ট্ৰো চাও পাইছে একদম ধুনীয়া গুড কণ্ডিশ্যন ক'তো এক টকাৰ কাম নাই ডিসপ্লে চিসপ্লে সব লগোৱা আছে গাড়ী এক টকাৰ কাম নাই লৈ যাওক আৰু চলাওক চাই চাব পাৰিছে একদম পিছফালে লুকটো চাই দেখা দি আছো কেনেকুৱা লুক হৈ আছে একদম ধুনীয়া গুড কণ্ডিশ্যন একদম সব আছে গুৱাহাটী ষ্টেচনৰ একদম ধুনীয়া গুড কণ্ডিশ্যন আছে এখনো ফাইনেন্স হৈ যাব এখন 1 লাখ টকা দিলে ওলাই যাব নেক্সট ইফালে আছিলে এখন আৰ্টিকা VXi 2013 মডেল হয় তথাপিও আপোনালোকে চাই ল'ব পাৰে গাড়ীখন বহুত ধুনীয়া হৈ আছে হয় গাড়ী দেখাই দি আছো ভিতৰত এখন চাব পাইছে এখন আস্কিং কিমান কৈছে বাইদেউ 4,10,000 4,10,000 7 সিটাৰ বহুতে কম 7 সিটাৰ বিচাৰি থাকে একদম কম বাজেটৰ এখন চাব পাইছে 7 সিটাৰ হয় ল'ব পাৰিব এখন ফাইনান্স নহব এখন কেছত ল'ব লাগিব এখন ফাইনান্স নহব কেছত ল'ব লাগিব টায়াৰ দেখা দি আছো নাম্বাৰ দেখা দি আছো গুৱাহাটী ষ্টেচনৰ নাম্বাৰ হয় কাৰোবাৰ যদি লাগে স্ক্ৰিনত নাম্বাৰ আছে যোগাযোগ কৰি কিনে লৈ যাব পাৰিব এখন ফাইনান্স নহব কেছত ল'ব লাগিব এখন যদি কোনোবাই ল'ম বুলি ভাবে নেক্সট এখন স্কৰপিঅ ব্ল্যাক কালাৰত আছে আৰু এখনৰ ডিটেইলছ দিব বাইদেউ এইখন স্কৰপিঅ S11 আপোনাৰ 2022 মডেলৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী আপোনালোকে মাত্ৰ 42,000 কিলোমিটাৰ চলিছে মাত্ৰ 42,000 কিলোমিটাৰ চলিছে
বহুতে স্কৰ্পিঅ বিচাৰি থাকে ব্লেক কালাৰত চাব পাইছে একদম এখন কি মডেল বাইদেউ এখন কোনটো মডেল আছিলে S11 স্কৰ্পিঅ S11 বহুতে বিচাৰি থাকে একদম টিপ টপ কণ্ডিশ্যনৰ ব্লেক কালাৰত আছে টায়াৰ দেখাই দি আছো টায়াৰ কেনেকুৱা কণ্ডিশ্যন আৰু পিছফালৰ পৰা দেখাই দি আছো এখন চাব পাইছে খুবেই ধুনীয়া কণ্ডিশ্যনৰ আছে আৰু যদি কোনোবাই লাগে এখন ল'ব পাৰিব এখন ফাইনেন্সো হৈ যাব পাৰিব এখন ফাইনেন্সো কৰাই ল'ব পাৰিব টায়াৰ চাব পাইছে একদম ধুনীয়া গুড কণ্ডিশ্যনৰ গাড়ীৰ 1 টকাৰ কাম নাই আৰু যদি কোনোবাই ল'ম বুলি ভাবে স্ক্ৰিনত যোগাযোগ কৰক আৰু জলদি পাৰচেজ কৰিব পাৰে এখন ডিটেইলছ দিব বাইদেউ এইখন গ্ৰেনেটেন নিয়ছ মেগনা হয় এইখন আপোনাৰ 2023 মডেল হয় যদি কোনোবাই লাগে গ্ৰেনেটেন এখন মেগনাটো হয় ন হয় এখন যদি কোনোবাই গ্ৰেনেটেন বিচাৰি থাকে এখন ল'ব পাৰিব একদম ধুনীয়া হৈছে টিপ টপ কণ্ডিশ্যনৰ গাড়ী 1 টকাৰ কাম নাই আৰু এখন আস্কিং কিমান কৈছে বাইদেউ 535 হয় 535 আস্কিং ৰাখা আছে এখন ধুনীয়াকৈ হৈ যাব গাড়ী একদম টিপ টপ কণ্ডিশ্যনৰ এখন ওয়েগনাৰ VX আছে অটোমেটিকত যদি আপোনালোকে বিচাৰি আছে এইখন চাব পাৰে অটোমেটিক এখন হয় অটোমেটিকত এখন কিমান দিব লাগিব আস্কিং 335 ৰাখিছো 335 হয় আস্কিং প্ৰাইস 335 ৰাখা আছে তাতে নেগোচিয়েট হৈ যাব বহুতে কম বাজেটৰ ওয়েগনাৰ বিচাৰি থাকে এখন ল'ব পাৰিব ডিলাৰত আহক ভিজিট কৰক কিবা এটা হৈ যাব আৰু নেক্সট ইফালে আছিলে এখন কি আছিলে Honda Accent নেকি হয় এখন ডিটেইলছ দিব এখন গুৱাহাটী ৰেজিষ্ট্ৰেচন হয় আৰু এখনৰ ডিটেইলছ দিয়ক এইখন Accent আপোনালোকে ডিজেলত পাব ডিজেলত হয় বহুতে ডিজেলত বিচাৰি থাকে এইখন 2018 মডেল হয় প্ৰাইসটো আমাৰ ৰাখিছো 335 হয় নেগোচিয়েট হ'ব 335 ৰাখা আছে এখন ডিজেলৰ হয় যদি কোনোবা ডিজেলৰ বিচাৰি আছে Accent Honda Accent এখন ল'ব পাৰিব একদম ভাল কণ্ডিশ্যনৰ গাড়ীৰ 1 টকাৰ কাম নাই হৈছে একদম ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে গাড়ী 1 টকাৰ কাম নাই আৰু অলপ স্ক্ৰাচ থাকিলে সেইটো